প্ৰশাসনে জনাইছে যে বোলে সংগঠনে যোগ দিছে যিটো সংগঠনৰ বিষয়ে একোৱে নাজানে প্ৰশাসনে জনাইছে যে বোলে সংগঠনে যোগ দিছে যিটো অসম্ভৱ কথা মই বিশ্বাস কৰিব পৰা কোন সংগঠনত জন কৰিছে কৈছে কোন সংগঠনলৈ গৈছে আলফা সংগঠনত জন কৰিছে বুলি প্ৰশাসনে আমাক জনাইছে পৰেশ ডাঙৰীয়াক মই কাটৰ অনুৰোধ জনাইছো যদি মোৰ সন্তান গৌতম দিহিঙীয়া সংগঠনত যোগ দিছে সি অত্যন্ত সৰু হৈছে তেওঁ যেন সুহৰি আমাক উভতাই দিয়ে আমাক অৱগত কৰে যেন সংগঠনত যোগ দিছে নে নাই দিয়া আমি মাত্ৰ গম পাইছো যে সংগঠনত যোগ দিছে এই সংগঠনত যোগ দিছে যদি পৰেশ ডাঙৰীয়া কাটৰ অনুৰোধ জনাইছো আমাৰ ল'ৰাটোক সুহৰিয়ে উভতাই দিয়ক আমি অবিহনে আমি নিথৰুৱা বাপেকটো বেমাৰী হৈ গৈছেগে ময়ো এজনী বেমাৰী এৰি প্ৰতিমাহে 3 মাহ মোক ডক্তৰ ঘৰলৈ নিয়ে তাৰ অবিহনে আমি একেবাৰে নিথৰুৱা আমাক তাক সুহৰিয়ে উভতাই দিয়ক নহ'লে আমি আমাৰ ঘৰখন ঠান হৈ যাব এইকাৰণে কাটৰ অনুৰোধ জনাইছো মোৰ সন্তান যি সুহৰিয়ে উভতাই দিয়ক পাৰ্টি আছে বুলি কৈ পেলাই নাই পাৰ্টি আছে বুলি কৈ ওলাই গৈছে আমি ইয়াত নাথাকোঁ নাইকৰ লগতে থাকে আৰু সি কাম শিকক বুলি পৰুৱা বেটিৰে সংসদ আজি দিনলৈকে 10 মাহ হৈছিল তাৰ কামত সোমোৱা প্ৰশাসনে কৈছে যে আলফাত জইন কৰিছেগৈ বুলি সেইটোকে পৰেশ ডাঙৰীয়া মই কাটক অনুৰোধ কৰিছোঁ আমাৰ গৌতম দিহিঙীয়া যদি আলফাত জইন কৰিছে তুমি নাতিটো সৰু হৈ আছে কোনোবাই যদি ফুচুলাই নিছে তেখেতে গৈছে নাজানো আমি একেবাৰে নাতিটো নহ'লে বেলেগ কৰ্তব্য ভুগি আছোঁ নাতিটো নাই মোৰ বহু অনুৰোধ লাগে নাতিটো সৰু হৈ আছে যদি পৰেশ ডাঙৰীয়া আমাৰ নাতিটো যদি আলফাত জইন কৰিছে ভালে জানো আপুনি অনুৰোধ কৰিছোঁ নাতিটো মুখলৈ চাই আমাৰ মুখলৈ চাই যেন এৰি দিয়ে সেই ভগৱান প্ৰাৰ্থনা কৰিছোঁ পৰেশ ডাঙৰীয়া কি ক'ম কি ক'ম পৰেশ ডাঙৰীয়া আপুনি নাতিটোক এৰি দিয়ক যদি আলফালে গৈছে যদি প্ৰশাসনে কৈছে সঁচা কথা যদি নিছে যদি গৈছে পালফা সিও হৈ আছে যেনে এৰি দিয়ক সেই অনুৰোধ কৰিছোঁ পৰেশ ডাঙৰীয়া সেই অনুৰোধ কৰিছোঁ মই অনুৰোধ কৰিছোঁ